হাই মই মুসাব্বিৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে বিদ্যালয় মহাবিদ্যালয়ত কেনেকৈ আপোনালোকে 15 আগষ্টৰ স্বাধীনতা দিৱসৰ উপলক্ষে এটা ধুনীয়াকৈ হুৱালা বাহন আগবঢ়াব পাৰিব তো আপোনালোকে যদি বিদ্যালয়ত বাহন দিব খোজে যদি আপোনালোকে ছাত্ৰ হয় বা শিক্ষক হয় তেতিয়াহলে আপোনালোকে ভিডিওটো বিনা স্কেপত চাব তেতিয়াহলে আপোনালোকে বিদ্যালয়ত ধুনীয়াকৈ এটা বাহন দিব পাৰিব তো বাহনৰ আগত আপোনালোকৰ যেটো যদি আপুনি বাহনটো হুৱালা কৰিব খোজে তেতিয়াহলে বাহনৰ আগত যেটো আপোনাৰ কৰিব লাগিব সেই কামটো হ'ল আপোনাৰ সম্বৰ্ধনাটো ধুনীয়াকৈ দিব লাগিব তো আপোনালোকে ধুনীয়াকৈ সম্বৰ্ধনাটো কেনেকৈ আগবঢ়াব মই কৈ দিছো আপোনালোকে শুনিব মনোযোগৰে আজি 15 আগষ্ট 78তম স্বাধীনতা দিৱস উপলক্ষে উপস্থিত আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় লগতে উপস্থিত মোৰ সন্মানীয় সমূহ শিক্ষকবৃন্দসকল আৰু লগতে উপস্থিত বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা মোৰ বন্ধু-বান্ধৱীসকল তো আজি মই আপোনালোকৰ ওচৰত 15 আগষ্টৰ স্বাধীনতা দিৱসৰ উপলক্ষে দুই এষাৰি ক'বলৈ ওলাইছো যদি কিবা ভুল হয় তেতিয়াহলে আপোনালোকে নিজৰ সন্তান বা নিজৰ সৰু ভাইটি ভন্টি বুলি ক্ষমা কৰি দিব এনেকৈ আপোনালোকে সম্বৰ্ধনাটো জনাব যদি আপুনি ছাত্ৰ বা ছাত্ৰী হয় তেতিয়াহলে এনেকৈ জনাব আৰু যদি আপোনালোকে শিক্ষক হয় তেতিয়াহলে লাষ্টৰ লাইনটো যেটো কলো মই যে আপোনালোকৰ সন্তান বা নিজৰ সৰু ভাইটি বা ভন্টি বুলি ক্ষমা কৰি দিব এইটো লাইন ক'ব নালাগে এতিয়া আপোনালোকে স্বাধীনতা দিনৰ বিষয়ে অৰ্থাৎ 15 আগষ্ট যেদিনা আপোনালোকে পতাকা উত্তোলন কৰিব সেই দিনটোৰ বিষয়ে আপোনালোকে 3-4টা পেৰাগ্ৰাফ ক'ব আৰু আপোনালোকে সদায় লক্ষ্য ৰাখিব যে আপোনালোকৰ বাহনটো যাতে হিমান দীঘল নহয় কাৰণ বাহনটো সদায় 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত ৰাখিব কাৰণ যদি আপুনি বাহনটো দীঘল কৰে বা দীঘলীয়া কৰে তেতিয়াহলে বাকি মানুহৰ এলহুৱা লাগি যায় আৰু আপোনাৰ বাহনৰ যি সৌন্দৰ্য আছে সেই সৌন্দৰ্যটো নষ্ট হ'বলৈ ধৰে গতিকে বাহনটো যিমান পাৰে আপোনালোকে হৰুকে কৰিব কাৰণ পতাকা উত্তোলনটো সদায় কম সময়ত যিমান পাৰো কম সময়ত কৰিব লাগে কাৰণ পতাকা উত্তোলন কৰাৰ পিছত আমি ছাত্ৰ-ছাত্ৰীৰ সৈতে লগ হৈ আমি দেশপ্ৰেমিক নৃত্য গীত আদিৰ জৰিয়তে খেলা-ধূলা আদিৰ জৰিয়তে আমি সেই দিন আনন্দ উঠা কৰো গতিকে আপোনালোকে সেই দিনটোৰ বিষয়ে কেনেকৈ ক'ব চাই লওক আজি আমি সকলোৱে জানো 15 আগষ্ট অৰ্থাৎ আজি স্বাধীনতা দিৱস ভাৰতত সমগ্ৰ ভাৰতবাসী তথা অন্য ৰাষ্ট্ৰত সকলো ভাৰতীয় নাগৰিকসকলে আজিৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰিছে আমি সকলোৱে জানো যে আমাৰ ভাৰতত যি ব্ৰিটিছ সাম্ৰাজ্যসকলে আমাৰ ভাৰতত লুণ্ঠন কৰিছিল আমাৰ ভাৰতীয় নাগৰিকক যি অত্যাচাৰ কৰিছিল সেই অত্যাচাৰৰ পৰা আমাক যি সকল ব্যক্তিয়ে আমাৰ সেই অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু পণ্ডিত জৱাহৰলাল নেহৰু আদি মহান ব্যক্তিসকলে যিসকলে নেকি আমাক সেই অত্যাচাৰীসকলৰ পৰা ৰক্ষা কৰিছিল সেই ব্যক্তিসকলক স্মৰণ কৰিবলগীয়া দিন আজি যিসকল ব্যক্তি আমাৰ কাৰণে শহীদ হৈছিল যিসকল ব্যক্তি নিজৰ তেজৰ জৰিয়তে আমাৰ দেশখনক স্বাধীন দেশ কৰি গঢ়ি তুলি গৈছিল সেই সকল ব্যক্তিক স্মৰণ কৰিব লগা আজিৰ দিন আমাৰ ভাৰতত এটা জাতি আছিল যাৰ নাম হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায়ৰ নামত আমাৰ ভাৰতত আহি ভাৰতীয় ৰজাসকলক নানান ধৰণৰ চল চাতুৰিৰে নিজৰ বশত আনিছিল আৰু নিজে সেই ৰজাসকলক ধোকাবাজি কৰি আমাৰ ভাৰতৰ পৰা খেদি পঠিয়াইছিল কিছুমানক আৰু কিছুমানক বন্দী কৰি ৰাখিছিল আৰু ভাৰতখনক নিজৰ কৰি লৈছিল সেই ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে বা ব্ৰিটিছসকলে তেখেতসকলে আমাৰ ভাৰতত থকা সম্পত্তিৰ ওপৰত লুপ লালন কৰিছিল আমাৰ ভাৰতত থকা সম্পত্তিবোৰ লুটপাট কৰি নিজৰ দেশলৈ লৈ গৈছিল ভাৰতীয় জনসাধাৰণৰ ওপৰত একৰ ওপৰত এক এনেকৈ কৰ চাপি দি দিনক দিনে ঋণ জাপি দিছিল আৰু বিশেষ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল এতিয়া আপোনালোকে সবে জানে যে মই অলপ আগতে কৈছিলোঁ এইসমূহ অত্যাচাৰ সহ্য কৰিব পৰা নাছিল সেই মহান ব্যক্তিসকল মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু পণ্ডিত জৱাহৰলাল নেহৰু আদি মহান ব্যক্তিসকলে সেই অত্যাচাৰ সহ্য নকৰি সেইসকলৰ বিৰুদ্ধে অৰ্থাৎ ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল তো আজিৰ দিনটোৰ মহত্ব বুলি ক'লে বহুত কাৰণ আজিৰ দিনটোৰ ইতিহাস মই 5 মিনিটত কৈ আপোনালোকৰ ওচৰত শেষ কৰিব নোৱাৰিম গতিকে মই যিমান পাৰো মোৰ বক্তব্যটো ছুটি কৰিবলৈ যত্ন কৰিছো নানান ধৰণৰ আন্দোলন আপোনালোকে জানে ভাৰত স্বাধীনতা আন্দোলন অহিংসা আন্দোলন
চিপাহী বিদ্ৰোহ আদি বিদ্ৰোহৰ জৰিয়তে সেই ব্ৰিটিছসকলক আমাৰ ভাৰতৰ পৰা খেদিছিল আৰু সেই বিদ্ৰোহত বহুতো লোকৰ মৃত্যু হৈছিল আপোনালোকে জানে কনকলতা 18 বছৰ বয়সতে কনকলতাই মৃত্যুবৰণ কৰিব লাগিছিল একমাত্ৰ দেশৰ কাৰণে মৃত্যু কৰি যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল তো আমি সকলোৱে আজিৰ দিনটোত আমি য'ত একত্ৰিত হৈছোঁ তাতে আমি সকলোৱে প্ৰতিজ্ঞা লওঁ যে যিসকল ব্যক্তিৰ তেজৰ দ্বাৰা আজি স্বাধীন দেশ পাইছোঁ সেই দেশটোক আমি সকলোৱে একতা ভাতৃত্বৰ এনাজৰীডালৰ জৰিয়তে আমাৰ দেশটোক আমি সোণৰ দেশ কৰি গঢ়ি তুলিম আমাৰ দেশটোৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস আৰু মানুহৰ যি অন্যায় অত্যাচাৰ যদি কৰবাত হৈছে এইসমূহ বস্তু আমি ত্যাগ কৰিম এইখিনি কৈ মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ তো আপোনালোকে এইখিনি ক'ব আৰু যদি কিবা এটা দুটা লাইন আপোনালোকে তাত এড কৰিব বিচাৰে ক'ব পাৰিব মই একচুৱেলি মোৰ নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ কাৰণ আপোনালোকে এতিয়া চাওক চন মই কিছুমান যুদ্ধৰ চন সেইকাৰণে মেনশ্যন কৰা নাই আপোনালোকে কৰিলে ভাল কাৰণ চাওক আমি সেই দিনটোত একচুৱেলিতে মানুহক বুজাব খুজিছোঁ কি সেই বস্তুখিনি যদি আপুনি ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বাহনটো এক শুৱালা বা সুন্দৰ বাহন লৈ গঢ়ি উঠিব বা গঢ় ল'ব গতিকে এইখিনি কৈ মই চমু বক্তব্য সামৰি মানিছোঁ আৰু এইখিনি কথা আপোনালোকে ধুনীয়াকৈ আপোনালোকে কোনো স্কুল কলেজত ক'ব পাৰিব আৰু যদি আপোনালোকে সাধাৰণ সভাত যদি আপোনালোকে কিবা ভাষণ দিব খোজে তেতিয়াহ'লে মোক কমেণ্ট কৰক মই সাধাৰণ সভাত কেনেকৈ ভাষণ দিব লাগে সেইটো ভিডিঅ' আপোনালোকৰ ওচৰলৈ বনাই আনিম ধন্যবাদ জয় আই